Hello everyone, this is Ishadul Hussain. Welcome to our YouTube channel Know With Us. আজি আমি ডিসকাস কৰিম কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত আৰু কাৰেণ্ট এফেয়াৰ্ছৰ যেটো লাষ্ট মান্থত যিখিনি আপোনাৰ নতুনকৈ এপইণ্টমেণ্ট হৈ গৈছে বিশেষকৈ তাৰ ওপৰত আমি আলোচনা কৰিম। আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে যে হু ইজ দ্য প্ৰেজেণ্ট চেয়াৰপাৰ্চন অফ ইউপিএছচি, যে ইউপিএছচিৰ বৰ্তমান অধ্যক্ষ বা অধ্যক্ষা Preeti Sudan is the present chairperson of UPSC. জানি কৈছিল UPSC ফুল ফৰ্মটো কি আছিল? ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশন। আৰু ইয়াৰ ওপৰত মই অকণ ডিসকাস কৰি দিছো যে প্ৰেসিডেন্ট দ্ৰৌপদী মুৰ্মু has appointed 1983 batch IAS officer and former Union Health Secretary Preeti Sudan as the new chairperson of UPSC with effect from 31st July 2024. She will replace Dr. Manoj Suni, who resigned earlier last month. तो हमार वर्तमान ভারতবর্ষৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে 1983 বেচৰ আইএছ অফিচাৰ আৰু কেন্দ্ৰীয় হেল্থ সেক্ৰেটাৰী বা ইউনিয়ন হেল্থ সেক্ৰেটাৰী প্ৰীতি সুদানক ইউপিএছচি নতুন অধ্যক্ষ হিচাপে 31 জুলাই 2024 তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকে তেখেতক এপইণ্টমেণ্ট দিছে। আৰু তেওঁ তাই কাৰ ঠাইত আহিছে যে আমাৰ আগৰ যিজন ইউপিএছচিৰ অধ্যক্ষ আছিলে তেখেত আছিলে মনোজ সুনি, আৰু মনোজ সুনিৰ ঠাইত আমাৰ প্ৰীতি সুদানক নতুনকৈ ইউপিএছচিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। ওকে, আৰু এটা বস্তু আপোনালোকে চাব যে প্ৰীতি সুদান ইজ দ্য সেকেন্ড ওমেন টু বি এপইণ্টেড এজ ইউপিএছচি চেয়াৰপাৰ্চন আফটাৰ মিছেছ RM বাথিয়ে। যে প্ৰীতি সুদান হৈছে আমাৰ দ্বিতীয়গৰাকী আমাৰ মহিলা যিগৰাকী নেকি আমাৰ ইউপিএছচিৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰিছে। কিন্তু ইয়াৰ আগত আমাৰ RM বাথিয়ে আছিলে চেয়াৰপাৰ্চন। ডেট মিনছ যে RM বাথিয়েৰ পিছত আমাৰ দ্বিতীয়গৰাকী ইউপিএছচিৰ অধ্যক্ষ হৈছে প্ৰীতি সুদান। ইয়াৰ কাৰ্যকাল যদি আমি কওঁ যে সাধাৰণতে ইয়াৰ কাৰ্যকাল 6 বছৰ, কিন্তু যদি আপোনাৰ এজন ব্যক্তিৰ বয়স 65 বছৰ হৈ যায়, 65 বছৰ হোৱাৰ লগে লগে তেখেত এই পদৰ পৰা অৱসৰ গ্ৰহণ কৰিব লাগে। ওকে, আৰু এটা যে ইউপিএছচি যেটো আমাৰ কেতিয়া কাৰ্যকৰী কৰা হৈছিল যে 26 জানুৱাৰী 1950, যে 1950 চনৰ 26 জানুৱাৰী তাৰিখে ইউপিএছচি কেম ইনটু এক্সিষ্টেন্স। আৰু আমাৰ ভাৰতীয় সংবিধানৰ কেই নম্বৰ আৰ্টিকলত এই কথাটো উল্লেখ আছে আপোনালোকে তেতিয়া ক'ব 378(1) of the Indian Constitution, যে আমাৰ ইণ্ডিয়ান কনষ্টিটিউচনৰ আৰ্টিকল নম্বৰ 378(1) এই কথাটো উল্লেখ আছে। ওকে, থ্যাংক ইউ। ইয়াৰ লগত আৰু এটা বস্তু আপোনালোকে চাব পাৰে যে ফাৰ্ষ্ট চেয়াৰপাৰ্চন অফ ইউপিএছচি ৱাজ RN বেনাৰ্জী। যে RN বেনাৰ্জী আছিলে আমাৰ ইউপিএছচিৰ প্ৰথম অধ্যক্ষ। যে প্ৰশ্নলৈ ক'ব পাৰে যে ইউপিএছচি প্ৰথম অধ্যক্ষ কোন আছিলে, তেতিয়া উত্তৰটো হ'ব RN বেনাৰ্জী। RN বেনাৰ্জী was the first chairperson of UPSC. Okay, পিছৰ প্ৰশ্নটো হৈছে who has become the first woman DG of Army Medical Service. Army Medical Serviceৰ প্ৰথমগৰাকী মহিলা ডিজি কোন আছিলে? ইয়াৰ উত্তৰটো হ'ব সাধনা সাক্সেনা নায়াৰ। সাধনা সাক্সেনা নায়াৰ হৈছে আমাৰ আৰ্মি মেডিকেল সাৰ্ভিসৰ প্ৰথমগৰাকী মহিলা ডিজি মানে হৈছে ডাইৰেক্টৰ জেনেৰেল। ওকে, পিছৰ প্ৰশ্নটো আপোনালোকে চাব হু হেজ লঞ্চ AI chatbot সাৰ্ভিস। যে এআইটো আমি বুজি পাওঁনে? আৰ্টিফিচিয়েল ইণ্টেলিজেন্স chatbot সাৰ্ভিসৰ কোনে লঞ্চ কৰিছে? হু হেজ লঞ্চ AI chatbot সাৰ্ভিস? ইয়াৰ উত্তৰটো হ'ব SEBI, SEBI। SEBI কি কৰিছিলে? আপোনাৰ AI chatbot সাৰ্ভিসটো লঞ্চ কৰিছিলে। ওকে, পিছৰ প্ৰশ্নটো চাব। পিছৰ প্ৰশ্নটো আছিলে ইণ্ডিয়ান ফাৰ্ষ্ট AI টিচাৰ। যে AI টিচাৰ কোন আছিলে? আমাৰ ভাৰতৰ প্ৰথম AI টিচাৰ কোন আছিলে? যে AI টো ইতিমধ্যে মই কৈ গৈছো AI আৰ্টিফিচিয়েল ইণ্টেলিজেন্স। ইয়াৰ উত্তৰটো হ'ব আইৰিছ
is the first AI teacher of India. বা Indian first AI teacher is Iris. যে আইরিস কি আছিলে আমাৰ ভাৰতবৰ্ষৰ প্ৰথম AI teacher. ওকে, আমাৰ পিছৰ প্ৰশ্নটো আছিলে যে আমাৰ বৰ্তমান আমাৰ অসমৰ ৰাজ্যপাল কোন? প্ৰেজেন্ট গভৰ্ণৰ অফ আসাম. যে আমাৰ বৰ্তমান অসমৰ ৰাজ্যপাল কোন? যে উত্তৰটো হ'ব লক্ষ্মণ প্ৰসাদ আচাৰ্য. লক্ষ্মণ প্ৰসাদ আচাৰ্য বৰ্তমান আমাৰ অসমৰ ৰাজ্যপাল বা গভৰ্ণৰ. তেখেত কোনজন ব্যক্তিৰ ঠাইত আহিছে? গোলাপচন্দ কাটাৰিয়া. যে লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ আগত কোন ৰাজ্যপাল আছিলে? গোলাপচন্দ কাটাৰিয়া. ইয়াৰ লগত আৰু এটা বস্তু আপোনালোকে চাব যে আমাৰ অসমৰ এজন জ্যেষ্ঠ বিজেপি নেতা ৰমেন ডেকা. ৰমেন ডেকা কিন্তু ছত্তীশগড়ৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে. এই কথাটো আপোনালোকে মনত ৰাখিব. পিছৰ প্ৰশ্নটো চাব আপোনালোকে. পিছৰ এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন. এই প্ৰশ্ন আপোনালোকে চাব যে আমাৰ বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য কোন? প্ৰেজেন্ট BC অফ গুৱাহাটী ইউনিভাৰ্চিটি. গুৱাহাটী ইউনিভাৰ্চিটিৰ বৰ্তমান ভাইচ চেঞ্চেলৰ BC ভাইচ চেঞ্চেলৰ অফ গুৱাহাটী ইউনিভাৰ্চিটি বৰ্তমান কোন? বৰ্তমান আছে ডক্টৰ ননীগোপাল মহন্ত. ডক্টৰ ননীগোপাল মহন্ত হৈছে আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ বৰ্তমান উপাচাৰ্য. আৰু তেখেত কোনজন ব্যক্তিৰ ঠাইত আহিছে? অৰ্থাৎ ইয়াৰ আগত আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ উপাচাৰ্য কোন আছিল? এই কথা মনত ৰাখিব. তেখেত আছিলে প্ৰতাপজ্যোতি সন্দিকৈ. প্ৰতাপজ্যোতি সন্দিকৈ আছিলে মানে আগৰ আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য. আৰু বৰ্তমান হৈছে কোন? ডক্টৰ ননীগোপাল মহন্ত. কিন্তু ইয়াত আৰু এটা বস্তু আপোনালোকে মনত ৰাখিব যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম মানে BC কোন আছিলে? ভাইচ চেঞ্চেলৰ কোন আছিলে? ভেৰি ভেৰি ইম্পৰ্টেণ্ট. এইটো এটা আপোনাৰ জেনেৰেল নলেজৰ এটা প্ৰশ্ন হ'ব পাৰে. ইয়াৰ উত্তৰটো হ'ব কৃষ্ণকান্ত সন্দিকৈ. কৃষ্ণকান্ত সন্দিকৈ আছিলে আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম BC বা উপাচাৰ্য. আমাৰ পিছৰ প্ৰশ্নটো আছিলে যে হু হেজ গট দ্য লাইচেন্স ফৰ ক্ৰছ বৰ্ডাৰ পে'মেণ্ট ফ্ৰম RBI. যে RBIৰ পৰা কোনে অনুজ্ঞাপত্ৰ লাভ কৰিছে যে ক্ৰছ বৰ্ডাৰ পে'মেণ্টৰ কাৰণে? ক্ৰছ বৰ্ডাৰ পে'মেণ্ট মানে হৈছে আপোনাৰ বেলেগ ৰাষ্ট্ৰৰ লগত আপোনাৰ যিটো পে'মেণ্ট কৰা হয়. ক্ৰছ বৰ্ডাৰ মানে বৰ্ডাৰ ক্ৰছ কৰি পেলাই, অৰ্থাৎ বেলেগ দেশৰ লগত. ইতিমধ্যে এইটো RBI আপোনাৰ লাইচেন্স প্ৰদান কৰিছে আপোনাৰ তিনিটা আপোনাৰ অনুষ্ঠানত. এটা হৈছে আপোনাৰ বিল ডেস্ক, এডেন আৰু এমাজন পে'. এমাজন পে', এডেন আৰু বিল ডেস্ক এই তিনিটাই কি কৰিছে আপোনাৰ RBIৰ পৰা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, আমাৰ যিটো কেন্দ্ৰীয় বেংক আমাৰ ভাৰতবৰ্ষৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, এই ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ পৰা বিল ডেস্ক, এডেন, এমাজন পে' কি কৰিছে আমাৰ ক্ৰছ বৰ্ডাৰ পে'মেণ্ট লাইচেন্সটো লাভ কৰিছে. ওকে, নেক্সট কুৱেশ্যনটো আছিলে যে ৱৰ্ল্ড ইডুকেশ্যন কনফাৰেন্স. ইতিমধ্যে হৈ গৈছে. এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট, এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন যে ৱৰ্ল্ড ইডুকেশ্যন কনফাৰেন্স 2024 2024 বৰ্ষৰ ৱৰ্ল্ড ইডুকেশ্যন কনফাৰেন্সটো ক'ত অনুষ্ঠিত হৈছিলে? উত্তৰটো হ'ব ডুবাই. ডুবাইত অনুষ্ঠিত হৈছিলে. আমাৰ পিছৰ প্ৰশ্নটো হ'ব যে ফাৰ্ষ্ট ডিজিটেল ইণ্ডিয়া ফিউচাৰ স্কিল সামিট. ফাৰ্ষ্ট ডিজিটেল ইণ্ডিয়া ফিউচাৰ স্কিল সামিটটো ক'ত অনুষ্ঠিত হৈছিলে? এইটো এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন, যিহেতু এইটো আমাৰ অসমত অনুষ্ঠিত হৈছিলে আৰু আমাৰ অসমৰ গুৱাহাটীত অনুষ্ঠিত হৈছিলে. অসমৰ গুৱাহাটীত অনুষ্ঠিত হৈছিলে কি যে ফাৰ্ষ্ট ডিজিটেল ইণ্ডিয়া ফিউচাৰ স্কিল সামিট, মানে আমাৰ ফাৰ্ষ্ট ডিজিটেল ইণ্ডিয়া ফিউচাৰ স্কিল যিটো সন্মিলন, এই সন্মিলনটো আমাৰ গুৱাহাটীত অনুষ্ঠিত হৈছিলে. আমাৰ পিছৰ এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন. প্ৰশ্নটো হৈছে যে 7th হিন্দু মহাসাগৰ সন্মিলন, যে 7ম হিন্দু মহাসাগৰ যিটো সন্মিলন এইটো ক'ত অনুষ্ঠিত হৈছিলে? 7 নম্বৰ 7th এডিশ্যন বা 7 নম্বৰ হিন্দু মহাসাগৰ সন্মিলনটো ক'ত অনুষ্ঠিত হৈছিলে? ইয়াৰ উত্তৰটো হ'ব অষ্ট্ৰেলিয়াত হৈছিলে. অষ্ট্ৰেলিয়াৰ কোন ঠাইত? পাৰ্থ. অষ্ট্ৰেলিয়াৰ পাৰ্থত অনুষ্ঠিত হৈছিলে. পিছৰ এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন যে অসম বৈভৱ 2024 মানে আমাৰ অসমৰ ক্ষেত্ৰত আটাইতকৈ সৰ্বোচ্চ যিটো সন্মান, অসমৰ সৰ্বোচ্চ সন্মান অসম বৈভৱটো মানে 2024 চনত কোনে লাভ কৰিছে? অলপ সন্মানটো কোনে লাভ কৰিছে? ইয়াৰ উত্তৰটো হ'ব ৰঞ্জন গগৈ. ৰঞ্জন গগৈয়ে লাভ কৰিছে. আৰু ৰঞ্জন গগৈ আপোনালোকে জানে ৰঞ্জন গগৈ কোন আছিলে? যে ৰঞ্জন গগৈ কোন আছিল? আমাৰ সুপ্ৰিম কোৰ্টৰ মুখ্য ন্যায়াধীশ আছিল. ওকে,
মোৰ পিছৰ প্ৰশ্নটো আছিলে যে শিল্পী এৱাৰ্ড শিল্পী বঁটা 2023 বৰ্ষৰ বাবে আমাৰ অসম চৰকাৰে কাক প্ৰদান কৰিছে যে শিল্পী বঁটা 2023 বৰ্ষৰ কাক প্ৰদান কৰিছে অসম চৰকাৰে উত্তৰটো হ'ব মনীষা হাজৰিকা 2023 বৰ্ষৰ শিল্পী বঁটা অসম চৰকাৰে প্ৰদান কৰিছে আমাৰ পিছৰ প্ৰশ্নটো চাব এইটো ৰিপাব্লিক ডে লগত জড়িত যে গণৰাজ্য দিৱস আমি জানো গণৰাজ্য দিৱস কেতিয়া পালন কৰা হয় যে 26 জানুৱাৰী তাৰিখে গণতন্ত্ৰ দিৱস পালন কৰা হয় আৰু এই গণতন্ত্ৰ দিৱস আমাৰ 2024 চনত যেটো উদযাপন কৰা হৈছিলে ইয়াৰ মুখ্য অতিথি কোন আছিল মানে চিফ গেষ্ট কোন আছিল ইয়াৰ উত্তৰটো হ'ব আপোনালোকে সবেই জানে মানে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন ফ্ৰান্সৰ ৰাষ্ট্ৰপতি আছিলে আমাৰ ৰিপাব্লিক ডে চিফ গেষ্ট ওকে এতিয়া আৰু এটা গুৰুত্বপূৰ্ণ প্ৰশ্নটো আপোনালোকে মন কৰিব যে খেলো ইণ্ডিয়া ইউথ গেমছ এইবাৰ কোনখন ৰাজ্যত অনুষ্ঠিত কৰা হৈছিলে আৰু এইটো আপোনাৰ আছিলে 6th এডিশ্যন অৰ্থাৎ 6 নম্বৰ সংস্কৰণ খেলো ইণ্ডিয়া ইউথ গেমছৰ 6 নম্বৰ সংস্কৰণ কোনখন ৰাজ্যই আপোনাৰ অনুষ্ঠিত কৰিছিলে উত্তৰটো হ'ব তামিলনাডু যে তামিলনাডুত কি কৰা হৈছিলে এইবাৰৰ খেলো ইণ্ডিয়া ইউথ গেমছ অনুষ্ঠিত কৰা হৈছিল আৰু এতিয়া আজি আমাৰ শেষৰ প্ৰশ্নটো আমি আলোচনা কৰিম শেষত এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন এটা আলোচনা কৰিবলৈ গৈ আছোঁ আপোনালোকে চাব যে শচীন তেণ্ডুলকাৰ ইজ দ্য ফাৰ্ষ্ট স্পৰ্টছ পাৰ্চন এণ্ড য়ংগেষ্ট ভাৰত ৰত্ন এৱাৰ্ড ৰিচিপিয়েণ্ট যে আমাৰ খেল জগতৰ পৰা কোনজন ব্যক্তিয়ে প্ৰথম ভাৰত ৰত্ন এৱাৰ্ডটো লাভ কৰিছিলে আৰু তেওঁ আছিল আটাইতকৈ কম বয়সত আটাইতকৈ কম আছিলে যে দুটা প্ৰশ্ন হ'ব পাৰে যে খেল জগতৰ পৰা কোনজন ব্যক্তিয়ে ভাৰত ৰত্ন লাভ কৰিছিল উত্তৰটো হ'ব শচীন তেণ্ডুলকাৰ আৰু তেওঁ কি আছিলে য়ংগেষ্ট ভাৰত ৰত্ন এৱাৰ্ড ৰিচিপিয়েণ্ট মানে সবতছে কম বয়সীয়া ব্যক্তি মানে তেওঁৰ বয়স মানে যিসকল ব্যক্তিয়ে ইতিমধ্যে আমাৰ ভাৰত ৰত্ন লাভ কৰিছে তেওঁলোকৰ ভিতৰত তেওঁ আছিল আটাইতকৈ কম বয়সীয়া ওকে তো আজি আমি ইমানতে আমাৰ ভিডিঅ'টো আমি সমাপ্ত কৰিম যদি আমাৰ ভিডিঅ'টো আপোনালোকে ভাল পাইছে তেতিয়াহ'লে শ্বেয়াৰ কৰিব আৰু লগতে আমাৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবলৈ নকৰিব ধন্যবাদ